নাই মোৰ ঘৰত মোৰ ভাই ভিনী ওচৰত থাকিলে বুলিহে মোক কেলে আহিছিলে কৈ দিবলৈ নাহিলে নহাতি মোৰ আজি ডেড বডি আজি ঘেৰি থাকিলে দি মোক নাই মোৰ ঘৰত মোৰ ভাই ভিনী ওচৰত থাকিলে বুলিহে মোক কেলে আহিছিলে কৈ দিবলৈ নাহিলে নহাতি মোৰ আজি ডেড বডি আজি ঘেৰি থাকিলে দি মোক মই কিমান সমাজত মই কি কৰিম মই ভাবি পোৱা নাই মোৰ মগতো কাম নাইকিয়া হৈ যায় মই জীয়াই থাকিবলৈ শান্তি নাপাওঁ মই মোৰ ল'ৰাটোৰ কাৰণে মই ইমান কষ্ট কৰিছোঁ মোৰ মানুহজনী মই গুচি গ'ল কেলা মই কি কৰিম মই নিজে গম নাপাওঁ মই ইমান পইচা দিব নালাগে না মোক কেলা মই জীয়াই থাকিলে নাজানো মোৰ মাইকীও নাপাওঁ নাই মোৰ মৰিলে ভাল যে ল'ৰাটো মোক কোনে যাব ইমান কষ্ট দিছে মোক ইমান সমাজে মোক ইমান কষ্ট দিছে তেওঁলোকে মোক ইমান অপমান কৰিছে মোক মোৰ ল'ৰাটোলে মোক ক'লে চাই তেওঁলোকে আহিব নোৱাৰে নে মোক মোৰ মানুহজনে দুখ কৰিছিলে দুখ কিন্তু মই জিকা ক'বলৈ গৈছিলোঁ জিকাটো মোক নকৰিলে ইমান অপমান দি মোক কৰিছিলে মই আজি মাইকী মই গুচি গ'ল মোৰ মাইকী ল'ৰা ৰাখি গ'ল মোক এই ল'ৰাটো মোক কোনে যাব মোৰ কাপোৰ কানি গোটেই কিনি বুজো অসুবিধা মানে কি এতিয়া সমাজে এৰি থৈছে সমাজ অহা নাই এঘৰীয়া কৰি থৈছে হ'ল আপোনাৰ কাগজখনৰ মানে ভাদ পা তাৰমানে এতিয়া কি আপোনালোকৰ সমাজৰ গাঁৱৰ গাঁৱী কোনো নাই এতিয়া কোন কোন সৎকাৰ কৰিছে এতিয়া এনেই আমাৰ মৃত্যু পৰিয়ালৰ তাৰমানে হালপতিকেইজন আছোঁ তাৰ ওচৰৰ ককাইদেউ এজন আহিছে আমি তাৰমানে মোক এৰি দিয়াৰ কাৰণে মই সংঘিত সোমাই দিলোঁ কাৰণ কথা নাই বতৰা নাই তো ডিচিশ্যনটো ল'ব লাগিছিলে কেলৈ এৰিছিলে কাৰণ কেলৈ তাত যদি তাত এৰি লাগিছিলে মোক মাতিব লাগিছিলে মিটিঙত তেওঁলোকে নিজৰ প্ৰক্ৰিয়াকৈ মিটিংখন দি ল'লে তাৰপিছত নিজৰ ব্যক্তিগত নামঘৰ হ'লে বেলেগ কথা আছিলে এখন ৰাজহুৱা সভাত মই যদি অপধৰ্মী কৰিছিলোঁ তেতিয়া মোক মাতিব লাগিছিলে তই এইটো কাম কেলৈ কৰিছিলি কাৰণ কেলৈ মোতকৈ বয়সস্থকেইজন আছে তেওঁলোকেতো মোক সুধিব লাগিছিলে তই এইটো কাম কৰাৰ কাৰণে তোক এৰি দিছোঁ শাস্তি দিছোঁ ইমান দিনলৈ বা ইমান বছৰলৈ ক'ব লাগিছিলে তেওঁলোকে মোক নজনালে মোৰ হালপতিটোক নজনালে নিজৰ নিজৰ দায়িত্বত লৈ পিনে তেওঁলোকে এৰি দিলে এতিয়া আপোনালোক মানে এঘৰীয়া হ'ল তাৰপিছত মাক ঢুকোৱা সময়তহে গম পাইছে যে এইটো কাৰণে এৰি দিলোঁ লিখিত হিচাপত দি দিলে তেওঁলোকে হয় আজি আৱেগিক হৈ পৰিছোঁ বিশেষকৈ আমাৰ নামদঙীয়া গাঁৱৰ সমাজৰ যি ধৰাবন্ধা নীতি নিয়ম বান্ধিলে তাৰ পৰা আমি অনুভৱ কৰিছোঁ অহা প্ৰজন্মই কি বাৰ্তা পাইছে আমি নাজানো কিন্তু তেনেকুৱা হ'ব নালাগিছিল আজি এগৰাকী অসহায় ব্যক্তিৰ পত্নী অকাল মৃত্যু হৈছে কোনোবা অকস্মাতে তেখেতৰ জুই লাগিছিল বুলি আমি কোৱা শুনিছিলোঁ কিন্তু বিশেষ ঘটনাটো নেপাওঁ কিন্তু ডিব্ৰুগড়ত আজি প্ৰায় এমাহেই হ'ল আৰু যোৱাকালি 7টা বজাত ঢুকালে বুলি কোৱা শুনিছোঁ যে কি নহওক তেখেত যেনেদৰে হৈছিলে যি হৈছিলে বাৰু দুখ হৈছিলে কিন্তু আজি এই অন্তিম সৎকাৰ সময়ত আমাৰ গাঁৱৰ ৰাইজ হয়তো এক সহযোগ কৰিব লাগিছিল মানৱীয়তা খাতিৰত মানুহৰ জ্ঞান বিবেকৰ দ্বাৰা এই কথাখিনি বুজিব লাগিছিল উঠি অহা প্ৰজন্মই ইয়াৰ পৰা কি বাৰ্তা পাইছে আমি নাজানো কিন্তু বৰ দুখৰ কথা নামদঙীয়া গাঁৱৰ সমূহ ৰাইজ ইয়াত সহযোগ নকৰিলে আজি 4-5জনমান ব্যক্তিয়ে আঁতৰৰ পৰা আহি এই কামটো কৰিছে বহুত পৰিতাপৰ কথা আমি বৰ দুখ পাইছোঁ অন্ততঃ এই দিনটোত এই সময়টোত যদি তেখেতলোকে আহি
অকণমান সহযোগ কৰিলেহেঁতেন ভাল লাগিলহেঁতেন। কিন্তু ল'ৰাজন বহুত অসহায় অৱস্থাত ডিব্ৰুগড়ত কটাই আহিছে আৰু তেখেতক আমি জানিছিলোঁ অকণমান দুখ হৈছিল, কিন্তু সেই দুখটো তেওঁ বাৰে বাৰে কৈছে যি অপৰাধ হৈ মই তাৰ স্বীকাৰ কৰিছোঁ আৰু কি প্ৰায়শ্চিত্ত হ'ব লাগে কৰিম, কিন্তু কোনো এজন ব্যক্তিয়ে তেখেতক সহায় নকৰিলে। আমাৰ ওচৰলৈ গৈছিল, আমি বাৰে বাৰে কৈছিলোঁ তুমি গৈ কোৱাপান দি সেৱা ধৰা যে মোক